প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়াৰ নামত গৰীব মানুহৰ পৰা ধন সংগ্ৰহ কৰিছে ডিংডিঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত মেছপাৰা দ্বিতীয় খণ্ড গাঁৱৰ প্ৰাক্তন পঞ্চায়ত সদস্য অমল ৰায়ে। এটা ঘৰ দিয়াৰ নামত ২,০০০ৰ পৰা ১০,০০০ টকা সংগ্ৰহ কৰিছে দৰিদ্ৰ সহজ সৰল ৰাইজৰ পৰা। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ মেছপাৰা গাঁৱৰ ৰাইজৰ। গাঁওখনৰ প্ৰায় ৪০-৫০ গৰাকীতকৈ অধিক হিতাধিকাৰীৰ পৰা ধন লোৱাৰ অভিযোগ অমল ৰায়ৰ বিৰুদ্ধে। কোচ ৰাজবংশী অধ্যুষিত সহজ সৰল ৰাইজৰ পৰা PMAY গৃহ দিয়াৰ প্ৰলোভনেৰে ধন লৈছে অমল ৰায়ে। PMAYৰ নামত টকা দিয়া জনতাই টকা বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। ফলত মুখ্যমন্ত্ৰী আৰু ধুবুৰী জিলা আয়ুক্তৰ ওচৰত অমল ৰায়ৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে ভুক্তভোগী ৰাইজে। উল্লেখ্য যে অমল ৰায় ডিংডিঙা গাঁও পঞ্চায়তৰ মেছপাৰা দ্বিতীয় খণ্ড গাঁৱৰ বিজেপিৰ পঞ্চায়তৰ সদস্য। গোলকগঞ্জৰ পৰা আব্দুল মতেলেপৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মোৰ নাম গণেশ ৰায়, ডিংডিঙা গাঁও পঞ্চায়ত, গাঁওখনৰ নাম মেছপাৰা। কি হৈছে? নম্বৰ মত ৩,০০০ টকা লৈছে। কিহৰ কাৰণে? ঘৰ দিম বুলি কৈছে, কিন্তু ঘৰ দিয়া নাই। কিহৰ ঘৰ? এই চৰকাৰী ঘৰ। কি বুলি কৈছিল? দিম বুলি কৈছে, দুৰ্গা পূজাৰ আগত দিবি বুলি কৈছে। কিমান দিনত লৈছে টকা? দুৰ্গা পূজাৰ আগত লৈছে। কিমান টকা লৈছে? ৩,০০০ লৈছে। এতিয়া কি কয়? এতিয়া বোলে কয় ঘৰে লিছে নাই। চাইছো দিয়া নাই, কয় মই একলা খাৱা নাই না। কোনে কোনে খাইছে বুলি কৈছে? ওইটো কয় নাই, না দে টাকা না দিম বুলি কৈছে। না দিম বুলি কয়, ক'ত পাম আমি পইচা? আমি একলা খাৱা নাই না। ডিংডিঙা গাঁও পঞ্চায়ত অন্তৰ্গত মেছপাৰা গাঁৱৰ একজন নিবাসী আৰু এই ডিংডিঙা গাঁও পঞ্চায়তৰ অমল ৰায় নম্বৰ আৰু আমাৰ গাঁওখনৰ মেছপাৰা গাঁৱৰ। তাই এই মেছপাৰা গাঁৱৰ পৰা আজি ২০২৩ চনৰ পৰা মোৰ ওচৰৰ পৰা ৩,৫০০ টকা লৈছে। আজি ২ বছৰ হৈ গ'ল, টকাখানি ঘূৰাই চাওঁ। টকাখানি ঘূৰাই চালে কয় কি মইতো অকলে খোৱা নাই, গাঁও পঞ্চায়ত সদস্যও খাইছে, মই অকলে ক'ৰ পৰা টকা দিম। তাৰপিছত কয় ঘৰ আহিব, চিন্তা কৰিব নালাগে, আহিব। তাতে সিহঁতৰ গাঁও পঞ্চায়তখনৰ বডিয়ে ভাঙি গ'ল আজি ডিংডিঙা গাঁও পঞ্চায়তৰ। এতিয়া টকাখানি কাৰ পৰা চাম? এইটো কথা। আৰু এই মেছপাৰা গাঁওখনৰ মানুহ দৰিদ্ৰ পৰিয়াল, বেছিভাগ মানুহ ৪০-৫০ ঘৰৰ পৰা মানুহ টাকা লৈছে অমল নম্বৰে। এই মানুহবিলাক আহিছে ইয়াত যে টাকাখানি ঘূৰাই দিব লাগে। মিডিয়াৰ যোগে এই মুখ্যমন্ত্ৰীৰ ওচৰত আহ্বান জনালোঁ যে এইটা অতি সোনকালে এইটা ব্যৱস্থা কৰিব লাগে ডিংডিঙা গাঁও পঞ্চায়তখনৰ। আৰু ধুবুৰী জিলাৰ আয়ুক্তক জনালোঁ যে মহাশয়ক যে অতি সোনকালে এইটো তদন্ত হ'ব লাগে। আৰু গাঁও পঞ্চায়তখনৰো লিষ্টবিলাক দেখিব লাগে, কাৰ কাৰ ঘৰ আছে নে নাই, ক'ত গ'ল ঘৰগলা। এজন দুখীয়া ৪০-৫০ ঘৰ লৈছে, কাৰোবাৰ ৫,০০০, কাৰোবাৰ ৩,০০০, কাৰোবাৰ ২,০০০ এনেকুৱা লৈছে। আৰু ঘৰ পালে আৰু ৩,০০০ দিব লাগিব এনেকুৱা কৈছে। অমল ৰায় মোৰ তাতে টাকা লৈছে ৫,০০০, ঘৰ দিব খুজিছে কিন্তু দিয়া নাই আজি পৰ্যন্ত। আমি এই ভাঙা ঘৰত থাকোঁ, আপুনিতো চাইছে কেনেহেন মোৰ ঘৰ দুৱাৰ। তাই কৈছে যে ঘৰ দিম বুলি কৈছে। এতিয়া কি কয়? এতিয়া পইচা খুজিছোঁ মই, তাই কৈছে পইচা নাই, তোমাক ঘৰে দিম। কিন্তু এতিয়াতো তাৰ কুমুটিয়ে ভাঙি গ'ল, মোক কেনেকৈ ঘৰ দিব? এতিয়া মোক ঘৰ নালাগে, মোক পইচাই লাগে। যিমান পইচা লৈছে মোক ইমানেই লাগে। কোনে লৈছে টকাটো? অমলে লৈছে। অমল ৰায় কি হয়? তাই আমাৰ গাঁৱৰ মেম্বাৰ হয়। আপোনাৰ নাম? সোনিকা ৰায়। গাঁওখনৰ নাম? মেছপাৰা পঞ্চায়ত ডিংডিঙা। মোৰ ঘৰৰ অৱস্থা ভাল থাকলে আৰু মই আৰু নম্বৰ তাতে পইচা দি থাকোঁ না। আপোনাক কি কৈ পইচাটো লৈছে? তাই ঘৰ দিম বুলি কৈছে। তাই কৈছে মোক ৫,০০০ টাকা দিয়ক, মই পইচা ঘৰ আপোনাক দিম। আজি পৰ্যন্ত মোক দিয়া নাই। এতিয়া কিবা বিচাৰি আছে আৰু মোৰ তাতে পইচা চাইছে ১০,০০০, কৈছে ১০,০০০ দিয়ক, আপোনাৰ ঘৰ এক সপ্তাহৰ ভিতৰতে সোমাই যাব। বিশ্ব শৰ্মাৰ কাষত
মই আহ্বান জনাইছোঁ এই অমল নাম্বাৰৰ যাতে বিহিত শাস্তি হয়। আমি দুখীয়া মানুহ, চাহ বাগানৰ কাম কৰি খাওঁ। এতিয়া মোৰ তাতে পইচা লৈছে 5,000। এই আমার মেসপড়া পাট্টুর নাম্বার অমল রায়। এই দুর্গা পুজোর আগে আগে কয় তোমার তো ঘর আসে গেছে, এখন কাগজপাতি হাবি জাবি জমা দেওয়া হয়, তো টাকা লাগবে। 2,000 চাইছে, তা ওই 1,000 দিছ আর কি, যে 1,000 টাকা নিয়ে পরে ঘর আসলে দেখা যাবে। তো এখন তো ঘর নাই, কয় মাস চলে যায়। তো এলা এখন ওই কোয়া হয় টাকার কথা, কয় টাকা মুই করে থেকে দিম, মুই তো আর একলাই খাং নাই না। এরকম কায় খাইছে নাম্বার জানে। মনোরঞ্জন রায়, গাঁওখনৰ নাম? মেসপড়া পাট্টু, পঞ্চায়ত কোনখন? ডিঙিয়া গাঁও পঞ্চায়েত। সরকারের বিচারক এটাই মই আবেদন করং যে আমার সুব্যবস্থা করা লাগে। আমার তো এখন ঘর দরজা ভাঙা ছিটে, আমার তো এখন হাবলও নাই। তো এখন চিন্তা করলাম গরিব লোক এখন যদি সরকারি ঘরে আসে অনুদান, তাহলে ভালো হয়। নাম্বার খালি ফাঁকি দেয়, আর এলা করলে কয় কি করেন করো, টকা ঘূৰাই নিদিয়ে? টাকা ঘুরিয়ে নিয়ে দিই।